নমস্কাৰ মোৰ চেনেলটোলৈ মই বৰ্ণালীয়ে সকলোকে স্বাগতম জনাইছো। আজি মই দশমমান শ্ৰেণীৰ গণিতৰ ত্ৰিকোণমিতিৰ পৰিচয় পাঠটো কিছু আলোচনা কৰিম। তাৰ আগতে মই ত্ৰিকোণমিতিৰ কিছুমান বেসিক ফৰ্মুলা আজি আলোচনা কৰিম। যেহেতু গণিতৰ সকলো পাঠ আৰম্ভ কৰাৰ আগতে আমি কিছুমান বেসিক ফৰ্মুলা জানিব লাগে হয়নে? তেতিয়া পাঠটো কৰিবলৈ আমাৰ কাৰণে বহুত সহজ হৈ পৰে। ঠিক তেনেকৈ ময়ো আজি ত্ৰিকোণমিতিৰ কিছুমান বেসিক ফৰ্মুলা আলোচনা কৰিম। এতিয়া আমি প্ৰথমতে জানিব লাগিব ত্ৰিকোণমিতিৰ প্ৰতিটো অংক সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত হয়। গতিকে আমি প্ৰথমতে সমকোণী ত্ৰিভুজটো কি সেইটো জানিব লাগিব। সকলোৱে জানা সমকোণী ত্ৰিভুজ কি? তলৰ ক্লাছবিলাকত আমি ভালকৈ শিকি আহিছো সমকোণী ত্ৰিভুজটো কি হয়নে? যে ত্ৰিভুজটোৰ এটা কোণ কিমান ডিগ্ৰী হয় সমকোণী ত্ৰিভুজত 90 ডিগ্ৰী হয় আৰু বাকি কোণ দুটা কিমান ডিগ্ৰী হয় বাকি এই দুটা কোণ 90 ডিগ্ৰীতকৈ সৰু। মানে যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী আৰু বাকি কোণ দুটা কি হয় 90 ডিগ্ৰীতকৈ সৰু হয়, সেই ত্ৰিভুজটোকে কোৱা হয় সমকোণী ত্ৰিভুজ। এতিয়া সমকোণী ত্ৰিভুজৰ কৰ্ণ কোণডাল, লম্ব কোণটো বাহুক কয়, ভূমি কোণটো বাহুক কয়, সেইখিনি আমি জানিব লাগিব। কৰ্ণডাল হৈছে যে ত্ৰিভুজটোৰ আটাইতকৈ যোনডাল বাহু দীঘল হয়, আটাইতকৈ দীঘল বাহু। ইয়াত চোৱা ত্ৰিভুজটোৰ আটাইতকৈ দীঘল বাহুডালকে কোৱা হয় কৰ্ণ বা অতিভুজ হলনে? মানে হাইপোটেনিয়াছ ইংৰাজীত শৰ্টকাটত মই এইচ লিখি থৈছো। তাৰপিছত উলম্বভাৱে যোনডাল থিয় হৈ আছে, উলম্বভাৱে কোনডাল আছে এইডাল BC ডাল উলম্ব হৈ আছে, সেইডালক কোৱা হয় লম্ব পাৰপেণ্ডিকুলাৰ। ঠিক তেনেকৈ আৰু ত্ৰিভুজটো যিডাল বাহুৰ ওপৰত বেছ কৰি ত্ৰিভুজটো থাকে, এইডাল বাহুৰ ওপৰত বেছ কৰি ত্ৰিভুজটো আছে হয়নে? এই বাহুডালক কোৱা হয় ভূমি। হল আমি ত্ৰিভুজটোৰ কৰ্ণ কোণডাল গম পালো, লম্ব কোণডাল কয় গম পাইছো আৰু ভূমি কোণডালক কয় সেইটো গম পাইছো। এতিয়া এটা কথা আমি জানিব লাগিব যে ত্ৰিকোণমিতিৰ অনুপাতকেইটা আমি জানিব লাগিব হয়নে? ত্ৰিকোণমিতিৰ অনুপাতকেইটা হয়তো সকলোৱে জানা, সাইন, কস, টেন হয়নে? এইকেইটা সাইন, কস, টেন আৰু সাইনৰ বিপৰীতটো কি? কসেক। ঠিক তেনেকৈ কসৰ বিপৰীতটো কি সেইখিনি জানিব লাগিব। কসৰ বিপৰীতটো কি আছিলে? সেক। আৰু টেনৰ বিপৰীতটো কট। আৰু ইয়াত প্ৰতিটো অনুপাতেই এই ত্ৰিভুজটোৰ দুটাৰ বাহুৰ অনুপাত হৈ থাকে গম পাইছানে? এতিয়া সাইনটো কোন দুডাল বাহুৰ অনুপাত হৈ থাকিব সেইটো আমি জানিব লাগিব। ঠিক তেনেকৈ কসটো বা টেনটো কোন দুডাল বাহুৰ অনুপাত সেইটো আমি ভালকৈ জানিব লাগিব প্ৰথমতে। হল তাৰ কাৰণে মই তোমালোকক এটা ইয়াত লিখি লোৱা সাইনৰ বিপৰীতটো কি আছিলে? কসেক। কসৰ বিপৰীতটো আছিলে সেক। টেনৰ বিপৰীতটো আছিলে কট। হল এতিয়া আমি কি কৰিব লাগিব? এই অনুপাতকেইটাই এই ত্ৰিভুজটোৰ কোন দুডাল বাহুৰ অনুপাত হৈ থাকে সেইটো আমি জানিব লাগিব। তাৰ কাৰণে মই এটা একদম সহজ বুদ্ধি এটা তোমালোকক শিকাই দিছো। ফৰ্মুলা হিচাপে এইটো মনত ৰাখিবা। ইয়াত মই লিখি দিছো চালক, কভুক, তেলভ। এই তিনিটা একদম ফৰ্মুলা নিচিনা মনত ৰাখিবা। চালক মানে সাইন, ল মানে লম্ব বাই ক মানে কৰ্ণ, এনেকৈ মনত ৰাখিবা গম পাইছানে? চালক মানে সাইন, ল মানে লম্ব বাই ক মানে কৰ্ণ। গতিকে আমি কি গম পালো? সাইনটো কি হ'ব? লম্ব বাই কৰ্ণ। তাৰপিছত কি আছিলে? আৰু যিহেতু সাইনৰ বিপৰীতটো কসেক, গতিকে কি হ'ব? কসেকত কি হ'ব? কৰ্ণ বাই বিপৰীত, যিহেতু উল্টি যাব, কৰ্ণ বাই লম্ব হৈ যাব। হলনে? ঠিক তেনেকৈ কসটো চোৱা, কভুক কস ভূমি বাই
কৰ্ণ ইয়াত কি হ'ব ভূমি বাই সহজ লাগিছে নে অকণমান হ'লেও ভূমি বাই কৰ্ণ আৰু চেকত উল্টা হৈ যাব কৰ্ণ বাই ভূমি ঠিক তেনেকৈ তেলভূ তেন লম্ব বাই ভূমি কি হ'ব লম্ব বাই ভূমি আৰু কটতটো বিপৰীত যেহেতু তেনৰ বিপৰীতটো কট গতিকে উল্টি যাব ভূমি বাই লম্ব সকলো এখিনি বুজি পাইছানে এই ফৰ্মুলা কেইটা আমি যদি ভালকৈ মনত ৰাখি ফৰ্মুলা হিচাপে যদি এইকেইটা আমি মনত ৰাখো তেতিয়া আমি এখিনি ভালকৈ বুজি পাম কৰিব পাৰিম হয়নে এতিয়া আমি শিকিব লাগিব এতিয়া এখিনি আমাৰ প্ৰথম কথা আমি এখিনি সকলোৱে জানিব লাগিব হল তাৰ পিছৰখিনি এতিয়া যদি আমি কোণ সাপেক্ষে যদি চাওঁ তেতিয়া চোৱাচোন চিত্ৰটোত এতিয়া আমি প্ৰথম এক কোণৰ সাপেক্ষে চাওঁ এক কোণৰ সাপেক্ষে চালে ভূমিডাল কোনডাল হ'ব এ বিডাল ভূমি হ'ব আৰু কৰ্ণডাল হ'ব এ সি মানে আৰু যদি আমি সি কোণৰ সাপেক্ষে চাওঁ তেতিয়া সি কোণৰ সাপেক্ষে ভূমি কোনডাল হ'ব এ বিডাল হ'ব জানো নহ'ব কি চাব লাগিব জানানে আমি যোনটো কোণৰ সাপেক্ষে চাওঁ সেই কোণটোৰ গাতে দুডাল বাহু লাগি থাকে হয়নে দীঘলডাল হ'ব কৰ্ণ বা অতিভুজ আৰু চুটিডাল হ'ব ভূমি গতিকে আমি এ কোণৰ সাপেক্ষে চালে আমি ভূমিডাল হ'ব আমাৰ এ বি আৰু এ সিডাল হ'ব কৰ্ণ আৰু যদি আমি সি কোণৰ সাপেক্ষে চাওঁ সি কোণৰ সাপেক্ষে চালে ভূমি কোনডাল হ'ব বি সিডাল ভূমি হ'ব চোৱা বি সিডাল কিয় হ'ব কাৰণ সি কোণটোৰ গাতে দুডাল বাহু লাগি আছে এডাল হৈছে বি সি আৰু এডাল হৈছে এ সি দীঘল বাহুডাল কৰ্ণ হ'ব গতিকে বি সিডাল চুটি বাহুডাল হ'ব ভূমি হয়নে এতিয়া আমি এ কোণৰ সাপেক্ষে সূত্ৰবোৰ আমি কেনেকৈ কৰোঁ চোৱা আৰু এটা বস্তু মনত ৰাখিবা ইয়াত আমি সূত্ৰবিলাক লিখিবলৈ হলে আৰু এটা বস্তু জানিব লাগিব ইয়াত সন্নিহিত আৰু বিপৰীত বাহু কোনকেইটা হেতু জানিব লাগিব যোনডাল চোৱা আমি এক কোণৰ সাপেক্ষে চাইছো হয়নে এক কোণৰ সাপেক্ষে এক কোণটোৰ গাতে লাগি থকাডাল মই কি বুলি কৈছিলো ভূমি বা সি কোণটোৰ সাপেক্ষে যদি চাওঁ সি কোণটোৰ গাতে লাগি থকা দুডাল বাহু আছে এডাল কৰ্ণ বা অতিভুজ আৰু আনডাল হৈছে ভূমি আৰু এতিয়া সন্নিহিত বাহু কোনডাল সন্নিহিত বাহুডাল হৈছে আমি যেহেতু এক কোণৰ সাপেক্ষে চাই আছো এক কোণৰ সাপেক্ষে আমি যোনডাল ভূমি পাইছিলো সেইডাল হ'ব সন্নিহিত বাহু আৰু এক কোণটোৰ আৰু এডালটো অতিভুজ আৰু এক কোণটোৰ বিপৰীত ফালে যোনডাল বিচি বাহু আছে সেইডালক কোৱা হয় বিপৰীত বাহু হয়নে বুজি পাইছানে ঠিক তেনেকৈ আমি যদি সি কোণটোৰ সাপেক্ষে যদি চাওঁ সি কোণটোৰ সাপেক্ষে চালে সন্নিহিত বাহু কোনডাল হ'ব বি সিডাল হ'ব কাৰণ সি কোণটোৰ গাতে কি বাহু লাগি আছে বি সি বাহু আৰু এ সিডালটো অতিভুজ গতিকে বি সি বাহুডাল হ'ব সন্নিহিত বাহু সি কোণৰ সাপেক্ষে চালে আৰু বিপৰীত বাহুডাল কোনডাল হ'ব এ বিডাল ঠিক আছে এতিয়া আমি এ কোণৰ সাপেক্ষে সূত্ৰবিলাক কৰোঁ প্ৰথম আমি sin A sin A টো এতিয়া আমি চোৱাচোন sin A সাইনৰ ফৰ্মুলাটো কি আছিলে চালক মানে sin ল মানে লম্ব আছিলে ক মানে কৰ্ণ হয়নে লম্ব বাই কৰ্ণ গতিকে এক কোণৰ সাপেক্ষে লম্বডাল কি হ'ব বি সিডাল কি হ'ব এক কোণৰ সাপেক্ষে বি সিডাল কি হ'ব এক কোণৰ কি বাহু হ'ব বিপৰীত বাহু এক কোণৰ বিপৰীত বাহু কি আছিলে লম্ব বাই কৰ্ণ বা অতিভুজ লিখিলেও হ'ব এতিয়া এক কোণৰ বিপৰীত বাহু কোনডাল হ'ব বি সি আৰু অতিভুজডাল এ সি এতিয়া আমি সাইনৰ উল্টাটো আমি জানো কচেকত কি হ'ব অতিভুজ বাই এক কোণৰ কি বাহু বিপৰীত বাহু মানে এ সি বাই বি সি হ'ব লিখি দিছো কচেক এ ইজ ইকুৱেল কি হ'ব অতিভুজ বাই এক কোণৰ বিপৰীত বাহু এ সি বাই বি সি এতিয়া আমি সাইনৰ পিছত এতিয়া আমি লিখিম কস এ
কছৰ ফৰ্মুলাটো কি আছিলে মই কি কৈছিলো ক ভু ক কছ ভূমি বাই কৰ্ণ ভূমি এতিয়া চোৱা এ কোণৰ ভূমি ভূমিডাল হৈছে এবি এবিডাল কি বাহু বুলি কি বাহু হ'ব সন্নিহিত বাহু গতিকে এটো কি হ'ব এ কোণৰ সন্নিহিত বাহু কৰ্ণডাল হৈছে এসি এতিয়া এ কোণৰ সন্নিহিত বাহু কোনডাল হ'ব এবি আৰু অতিভুজ হৈছে এসি ঠিক তেনেকৈ কছৰ বিপৰীতটো কি আছিল সেক সেকেট কি হ'ব অতিভুজ বাই এ কোণৰ সন্নিহিত বাহু উল্টা কৰি দিয়া এসি বাই এবি এতিয়া আমি 10 টো কৰিম 10 এৰ উলিয়াম 10 এৰ কি আছিল ফৰ্মুলাটো তেলভু 10 ল মানে লম্ব ভূ মানে ভূমি গতিকে 10 লম্ব বাই ভূমি এতিয়া এ কোণৰ সাপেক্ষে লম্ব কোণডাল বিসি ডাল মানে কি হ'ব বিপৰীত বাহু এ কোণৰ সাপেক্ষে বিপৰীত বাহু বিসি হয়নে গতিকে এ কোণৰ বিপৰীত বাহু বাই কি হ'ব লম্ব বাই কি আছিল ভূমি এ কোণৰ ভূমি কোণডাল এবি ডাল আৰু কি কৈছিল মই ভূমিডাল কি হ'ব সন্নিহিত বাহু গতিকে ইয়াত কি হ'ব এ কোণৰ সন্নিহিত বাহু এতিয়া বিপৰীত বাহুডাল হৈছে বিসি আৰু ভূমিডাল হৈছে মানে সন্নিহিত বাহুডাল হৈছে এবি ঠিক তেনেকৈ কটটো কি হ'ব কটটো এ কোণৰ সন্নিহিত বাহু বাই এ কোণৰ বিপৰীত বাহু এ বি বাই বিসি এইখিনি বস্তু আমি ভালকৈ জানিব লাগিব তেতিয়াহে আমি অনুশীলনীৰ সেইখিনি কৰিব পাৰিম এতিয়া আৰু এটা বস্তু চাই লোৱা এতিয়া আমি এইখিনি এক কোণৰ সাপেক্ষে উলিয়াইছো এবিসি সমকোণী ত্ৰিভুজটোত এক কোণৰ সাপেক্ষে আমি উলিয়ালো যদি আমাৰ সি কোণৰ সাপেক্ষে উলিয়াও সি কোণৰ সাপেক্ষে উলিয়াবলৈ হলে sin c ইয়াত আমি sin এৰ জায়গাত sin c কোণৰ সাপেক্ষে যদি উলিয়াও তেতিয়া কি হ'ব একেটাই লম্ব বাই কৰ্ণ তেতিয়া ইয়াত লম্ব কোণডাল হ'ব লম্বডাল হ'ব এবি হয়নে আৰু কৰ্ণডাল কোণডাল হ'ব এসি হ'বনে ঠিক তেনেকৈ ইয়াত কসেকটো উল্টা হৈ যাব তাৰ পিছত এতিয়া কসেটো কি হ'ব কসৰ সূত্ৰটো কি আছিল ভূমি বাই কৰ্ণ এতিয়া সি কোণৰ সাপেক্ষে চালে আমি ভূমি কোণডাল হ'ব আমাৰ বিসি আৰু কৰ্ণডাল হ'ব এসি ঠিক তেনেকৈ 10 এ 10 হৈছে লম্ব বাই ভূমি এতিয়া লম্বডাল কোণডাল হ'ব সি কোণৰ সাপেক্ষে যদি চাও লম্বডাল হ'ব এ বি আৰু ভূমিডাল হ'ব কোণটোৰ গাতে লাগি থকা চুটি বাহুডাল মানে বিসি হ'বনে এখিনি ভালকৈ বুজি পালে পিছৰ অনুশীলনীৰ অংকবোৰ কৰিবলৈ সহজ হ'ব মই আৰু নেক্সট ক্লাছত আৰু ভিডিও দি আছো ত্ৰিকোণমিতিৰ আৰু কিছুমান সূত্ৰ আছে সেইখিনিও ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম ভিডিওটো চাই যদি ভাল পালা তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তেতিয়া আহিবলগীয়া ভিডিওবোৰ পাই থাকিবা থ্যাংক ইউ